চিলাপথাৰ হাই ছেকেণ্ডাৰী কলেজত যিটো ঘটনা ঘটিছে, এই ঘটনাটোক মই ভাবো অপৰাধ। ছোৱালীজনীৰ ওপৰত অত্যাচাৰ দুৰ্নীতি কৰিছে। যিজন এষ্টানেলে ছোৱালীজনীৰ ওপৰত অত্যাচাৰ দুৰ্নীতি কৰিছে, এইটো পৰিকল্পনা ছোৱালীজনীক মাৰি পেলাবৰ কাৰণে শান্তিম সময়ত আৰু 5 মিনিটমান টাইম আছিলে, এই সময়তে ষড়যন্ত্ৰ পৰিকল্পনা কৰি এই লজ্জাজনক ঘটনা ঘটিবলৈ দিলে। কোনে ঘটিবলৈ দিলে? এই এষ্টানল যেনে এই কুকুৰটোৱে, এই মাক চোৰাটোৱে কৰিবলৈ দিলে। ছোৱালীজনী এতিয়া জীৱন ঘূৰাই পাবগেনে? নাপায়। এইকাৰণে মই এই এষ্টানেলজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি মই অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ জাতীয় দল সংগঠনলৈ অনুৰোধ জনাইছোঁ আৰু এই এষ্টানেলজনক চাকৰিৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি মই অসম চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু এতিয়ালৈকে চিলাপথাৰ বাসিন্দাই জাতীয় দল সংগঠনে কেলে ঘোষণা কৰা নাই এই এষ্টানেলজনক কেলে গ্ৰেপ্তাৰ কৰা নাই? এই এষ্টানেলজনক, এই মাক চোৰাটো, এই পিকাচটোক পাব্লিক দোলন কৰিব লাগিছিলে। গৰমে গৰমে পাব্লিক দোলন কৰিব লাগিছিলে। গৰমে গৰমে হাত ভৰি ভাঙি পেলাব লাগিছিলে, মাৰি পেলাব লাগিছিলে, স্কুলখনক জ্বলাই পেলাব লাগিছিলে। এই মাক চোৰাটো জীয়াই থাকে যদি কাৰোবাৰ ছোৱালী, কাৰোবাৰ ল'ৰা ছোৱালী ধ্বংস হ'ব, ধ্বংস কৰিব। কাৰণ সি ইমানেই ইকৃত। এই নজনা ছোৱালীটোক এই অন্তিম সময়ত এনেকুৱা ঘটনা ঘটিবলৈ দিব লাগেনে? অলপমান বুজি ল'ব লাগে। আৰু দুদিনৰ পিছত সি মৰিব। এই উঠি অহা ছোৱালীক কি বেচাৰাই অপোনেৰে সি লেটাৰ মাৰিব বুলি লিখিছিলি বা? এই অপোনটো পূৰণ কৰিবলৈ নিদিলে এই মাক চোৰাটো এষ্টানেল চোৰাইছে। এইটো গৰু পিটন দিব লাগিছিলে, একদম পিটি পিটি গোটেই হাত ভৰি ভাঙি পেলাব লাগিছিলে। হয়, ঠিক আছে, নকল কৰা মানা আছে, কিন্তু নকল কৰা এটা ইমা আছে। এই ইমা পাৰ কৰিলেহে এক্সপেল কৰিব লাগিব। প্ৰথমত ৱাৰ্ণিং, তাৰপিছত ডব্লিউ, তাৰপিছতে এষ্টানেলে এক্সপেল কৰিব পাৰে। এইটো আমাৰ কোনো দায়িত্ব নাই। কিন্তু অন্তিম সময়ত আৰু 5 মিনিটমান টাইম আছিলে, এই সময়তে এনেকুৱা লজ্জাজনক ঘটনা ঘটিবলৈ দিলে। এই ছোৱালীটো এতিয়া ডেথ হ'ল আৰু ঘূৰাই পাবগেনে? দুদিনীয়া জীৱনত মানুহৰ মৰম চেনে নাই। এনে গৰু চোৰা ইকৃত্য ল'লে নহ'ব। এইটো ইকৃত্য নামৰ কলংক। এইটো গুৰু নহয়, এইটো ইক্কাগুৰু নহয়, এইটো কলংক। অসমত এনেকুৱা ইক্কাগুৰু বদনাম হৈছে, কাৰোবাৰ ছোৱালীক চুদিছে। এইটো ইকৃত্য নে? এইটো ইক্কা নে? এইটো গুৰু নে? গুৰু নহয়, এইটো কুকুৰ চোদা। হয়, আমি মানিছোঁ মানুহ মাত্ৰে ভুল। এই পৃথিৱীত চবেই নকল কৰিব। কাৰোবাৰ চাইক লেখিলেও নকল কৰা, ক'ত বাই আঁতত লেখি আনিলেও নকল কৰা, বা তেনেকৈ কৰিলেও নকল কৰা। 10 নম্বৰ কৰিলেও নকল কৰা, 1 নম্বৰ কৰিলেও নকল কৰা। নকল কৰিহে কিছুমান মানুহে আইএছ অফিচাৰ, MLA, মন্ত্ৰী, ডক্টৰ, ইঞ্জিনিয়াৰ চাকৰি কৰি আছে। নকল কৰিবই। 90% মানুহে নকল কৰে। মই 100% কৈ দিছোঁ। ক'ত বাই 10% মানুহে নকৰে। এইটো মানুহে বুজি ল'ব লাগে। মানুহ মাত্ৰে ভুল থাকে, কিন্তু অন্তিম সময়ত এনেকুৱা লজ্জাজনক ঘটনা ঘটিবলৈ দিয়াটো মই ষড়যন্ত্ৰ বুলি ভাবোঁ। এই ছোৱালীটোক ষড়যন্ত্ৰ কৰি পৰিকল্পনা কৰি মাৰি পেলাবৰ চেষ্টা কৰিছিলে, ৰাজনীতি কৰিব বিচাৰিছিলে। সেইকাৰণে এইটো অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উদা পোছা কৰিব লাগে আৰু চাকৰিৰ পৰা বহিষ্কাৰ কৰিব লাগে এই পিকাচটোক। এইটো পাব্লিক দোলন একদম পিটি পিটি গোটেই হাত ভৰি ভাঙি পেলাব লাগিছিলে, পংগু হিচাপত ৰাখি পেলাব লাগিছিলে বুলি মই অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ চিলাপথাৰ বাসিন্দাই এতিয়ালৈকে কেলে উত্থাপন কৰা নাই? কেলে উত্থাপন কৰা নাই? মই আজি দুখিত। ইমান যে আইন আছে যদি, ইমান সংবিধানটো ইহঁতে ফ'ল' কৰিছে, কিন্তু CC কেমেৰা ফুটেজত কেলে উলিয়াব পৰা নাই? এইটো ৰঙা চকুৰে তেৰা চকুৰে চালে এটা ছোৱালীকে ধৰিব, টাৰ্গেট কৰিব। এইটো কিন্তু মানৱতাৰ দুৰ্নীতি, অত্যাচাৰ। CC কেমেৰা ফুটেজত কেলে ধৰিব নোৱাৰে? নহ'লে এইজনী ছোৱালী কৰিছিলে দেই, এইটো নাম্বাৰ, এইজনী ল'ৰা কৰিছিলে দেই, এইজন নাম্বাৰ, কেলে নাই? দুটা চকুৰে
একদম মুদিব অন্তিম সময়ত এনেকুৱা পৰিকল্পনা ৰচি কাৰোবাৰ জীৱন ধ্বংস কৰিব বিচাৰিছে এনেকুৱা টিচাৰ মোক নালাগে এইটো নেক্সট টাইমৰ পৰা তদন্ত কৰিব লাগিব পাব্লিক থাকিব লাগিব পাব্লিকৰ ওপৰতে ডিসাইড কৰিব তুমি পাব্লিকো যাব লাগিব এজন ছোৱালীক মই ধৰিছো এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ হ'ল তিনিবাৰৰ পিছত তুমি এক্সপেল কৰিব পাৰা এইটো অন্তিম সময় আৰু 5 মিনিটে টাইম আছিলে হয় ঠিক আছে 1 ঘণ্টা নোযোৱাৰ আগত নকল কৰে বা 2 ঘণ্টা নোযোৱাৰ সময়ত নকল কৰে এইটো এক্সপেল কৰিলে কোনো দায় দুখ নাই কিন্তু এই এস্তানেল যে এনেকুৱা অপৰাধ কাম কৰিলে কিন্তু এনেকুৱা পাপ কাম কৰিলে এইটো একদম অত্যাচাৰ একদম ৰাৱণ মহা এইটো পাপী কেলা অত্যাচাৰ কৰিলে দে ছোৱালীটোৰ জীৱন ধ্বংস কৰি দিলে মাক চুৰাটো কেলা